শ্ৰীমন্ত শংকৰ হৰি ভকত জন যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। অসমবাসী বিশ্ববাসী হে ৰাম কুতৰ্ক শাস্ত্ৰক পঢ়ি বুদ্ধি হুৱে হত বিমুহতি হোৱা বাদ কৰে ঈশ্বৰত। হে ৰাম আসুৰি স্বভাৱ ধৰি ৰজতম গুণে হিংসাত্মক কৰ্ম দেৱে পূজে দি কাৰণে। হে ৰাম নানা কৰ্ম কৰি মৰে অচিতে নোহে থিৰ বলি কাটি মাংস খাই প্ৰিয় ৰুধিৰ। কৃষ্ণ মাছ মাংস খোৱাটো উচিত নহয়। হে ৰাম তাৰ যত জ্ঞান কৰ্ম যজ্ঞ দান ইষ্ট ঈশ্বৰ বিমুখ বেথা জানিবা নিষ্ট। পঢ়ে বেদ শাস্ত্ৰ তাৰ তত কনা জানি জীৱা পঢ়ি ফুৰে সিও বাতুলৰ বাণী। শাস্ত্ৰ পঢ়ি জ্ঞান আহৰণ কৰিবলৈ কৈছে, নহ'লেতো কোনো মূল্য নাথাকে। এৰা মানি মোক জানিবা কটাৰ চকু ভৈল শাস্ত্ৰ জ্ঞান জানিবাৰ পণ্ডিতে মাত্ৰ। এৰাম পঢ়ে মাত্ৰ শাস্ত্ৰ তত নকৰে বিচাৰ শাস্ত্ৰৰ গৰ্বে বাঢ়ে আৰু মদয় অহংকাৰ। যিসকলে শাস্ত্ৰ জানি তেওঁলোকে আসুৰিক স্বভাৱবোৰ নেৰে তেওঁলোককে কৈছে। আমাৰ বিশ্ব মনুষ্যসকলকে বিশ্ববাসী মনুষ্যসকলকে অসমবাসী আৰু ভাৰতবাসী। হে ৰাম পণ্ডিত বুলিয়া মাইন কৰে সৰ্বলোকে মনে বাঢ়ে অহংকাৰ নাজানয় মোকে। হে ৰাম লোক কহয় আপোনাত নাহি তাৰ যেন গণ্ড পশু বেছি পৰ উপকাৰ। হে ৰাম সুঘ্ৰান্তক বস্তুক পশু শৰীৰত ধৰে তাৰ কাৰ্য নহি পৰে উপভোগ কৰে। হে ৰাম গণ্ড ব্যৱহয় যেনো চন্দনৰ ভাৰ পিঠিত চন্দন গোন্ধ নাপায় তাৰ। কৃষ্ণ অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো শৰণ আন গতি নাহিকে মৰণ। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে। ৰাম মোক ৰক্ষা কৰিও চৰণে। হৰি ৰাম কৃষ্ণ। লাইক শ্বেয়াৰ কৰিব বিশ্ববাসী ৰাইজে।